এইবাৰ প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে চেনি, দালি আৰু নিমখ সুলভ মূল্যত বজাৰতকৈ কম দামত পাব। বজাৰত যদি দালিৰ কেজি ৯৫ টকা হয়, ই 69ত পাব, ৬৯ টকাত পাব। বজাৰত নিমখৰ কেজি যদি ২০-২২ টকা হয়, ই ১০ টকাত পাব। বজাৰত দালিৰ কেজি যদি ৬৫-৭০ টকা হয়, চেনি ৬৫-৭০ টকা, আমি 38 টকাত চেনি দিম। গতিকে এনেকুৱা সুলভ মূল্যত সুন্দৰভাৱে অহা নৱেম্বৰ মাহৰ পৰা প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ পৰিয়ালে পোৱা আৰম্ভ কৰিব। এইবাৰ প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে চেনি, দালি আৰু নিমখ সুলভ মূল্যত বজাৰতকৈ কম দামত পাব। বজাৰত যদি দালিৰ কেজি ৯৫ টকা হয়, ই 69ত পাব, ৬৯ টকাত পাব। বজাৰত নিমখৰ কেজি যদি ২০-২২ টকা হয়, ই ১০ টকাত পাব। বজাৰত দালিৰ কেজি যদি ৬৫-৭০ টকা হয়, চেনি ৬৫-৭০ টকা, আমি 38 টকাত চেনি দিম। গতিকে এনেকুৱা সুলভ মূল্যত সুন্দৰভাৱে অহা নৱেম্বৰ মাহৰ পৰা প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ পৰিয়ালে পোৱা আৰম্ভ কৰিব। এইবাৰ প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে চেনি, দালি আৰু নিমখ সুলভ মূল্যত বজাৰতকৈ কম দামত পাব। বজাৰত যদি দালিৰ কেজি ৯৫ টকা হয়, ই 69ত পাব, ৬৯ টকাত পাব। বজাৰত নিমখৰ কেজি যদি ২০-২২ টকা হয়, ই ১০ টকাত পাব। বজাৰত দালিৰ কেজি যদি ৬৫-৭০ টকা হয়, চেনি ৬৫-৭০ টকা, আমি 38 টকাত চেনি দিম। গতিকে এনেকুৱা সুলভ মূল্যত সুন্দৰভাৱে অহা নৱেম্বৰ মাহৰ পৰা প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ পৰিয়ালে পোৱা আৰম্ভ কৰিব। এইবাৰ প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে চেনি, দালি আৰু নিমখ সুলভ মূল্যত বজাৰতকৈ কম দামত পাব। বজাৰত যদি দালিৰ কেজি ৯৫ টকা হয়, ই 69ত পাব, ৬৯ টকাত পাব। বজাৰত নিমখৰ কেজি যদি ২০-২২ টকা হয়, ই 10 টকাত পাব। বজাৰত দালিৰ কেজি যদি ৬৫-৭০ টকা হয়, চেনি ৬৫-৭০ টকা, আমি 38 টকাত চেনি দিম। গতিকে এনেকুৱা সুলভ মূল্যত সুন্দৰভাৱে অহা নৱেম্বৰ মাহৰ পৰা প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ পৰিয়ালে পোৱা আৰম্ভ কৰিব।